মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পৰমাণুৰ গঠন ষ্ট্ৰাকচাৰ অফ এটম এই চেপ্টাৰটোৰ ওৱান শ্বট ভিডিঅ' লৈ আহিছোঁ। ঠিক আছে, এতিয়া আমি এই চেপ্টাৰটোৰ প্ৰথমতে জানিব লাগিব এই পৰমাণু যিটো এটম নাম আছে এইটোনো কোনে দিছিল। ফাৰ্ষ্ট প্ৰথম। ঠিক আছে, তো এইটোৰ বিষয়ে আমি প্ৰথমতে পঢ়ি ল'ম। এতিয়া পুৰণি ভাৰতীয় এজন দাৰ্শনিকৰ নাম তোমালোকে কোৱাচোন। কণাদ মুনি। ঠিক আছে, আৰু কিছুমান গ্ৰীক দাৰ্শনিকৰ নামো তোমালোকে ক'ব পাৰা, যেনে ডেমক্ৰিটাছ। ঠিক আছে, এওঁলোকে কি কৰিছিল, প্ৰথমতে পৰমাণুৰ নামটো এওঁলোকে দিছিল ফাৰ্ষ্ট। ঠিক আছে, তেওঁলোকে কি কৈছিল সেইটো আমি প্ৰথমতে বুজি লওঁ। তেওঁলোকে কি কৈছিল যে পদাৰ্থবিলাক কিছুমান ক্ষুদ্ৰ কণাৰ দ্বাৰা গঠিত, আৰু সেই কণাবিলাককে তেওঁলোকে কি বুলি কৈছিল, পৰমাণু বুলি অভিহিত কৰিছিল। ঠিক আছে, প্ৰথমতে তেওঁলোকে পৰমাণু নামটো দিছিল। কিন্তু যদি প্ৰশ্নটোত তোমালোকক সোধে যে বিজ্ঞানসন্মতভাৱে পৰমাণুৰ ধাৰণাটো কোনে আগবঢ়াইছিল, তেতিয়া কিন্তু তোমালোকে জন ডেল্টনৰ নামটোহে ক'ব লাগিব। 1808 চনত তেওঁ জন ডেল্টনে বিজ্ঞানসন্মতভাৱে পৰমাণুৰ ধাৰণাটো দিছিল। ঠিক আছে, চ' এওঁলোকে কথাটো কৈছিল, কিন্তু বিজ্ঞানসন্মতভাৱে কিন্তু জন ডেল্টনেহে কথাটো কৈছিল। তো সেইকাৰণে যদি পৰীক্ষাত তেনেকুৱাকৈ আহে তো তোমালোকে তেনেকৈ লিখিবা। ঠিক আছে, এতিয়া মই ইয়াত ইংৰাজীটো লিখি দিছোঁ। জন ডেল্টনৰ পৰমাণুৰ ধাৰণাতনো কি আছে সেই কথাখিনি এতিয়া মই ইয়াতে কৈ দিছোঁ। চোৱা, প্ৰতিটো পদাৰ্থই অতি ক্ষুদ্ৰ আৰু অবিভাজ্য কণাৰ দ্বাৰা গঠিত, যাক পৰমাণু বুলি কোৱা হয়। তাৰমানে এই যিটো পদাৰ্থ, ইয়াত ছবিটো আঁকি দিছোঁ মই বুজাবৰ কাৰণে, ইয়াত যিগিলা ক্ষুদ্ৰ পৰমাণু আছে সেই পৰমাণুবিলাকে আটাইতকৈ সৰু, তাতকৈ আৰু সৰু নাই, তাক ভাঙিব আৰু নোৱাৰি। ঠিক আছে, সেই কথাটো কৈছিল জন ডেল্টনে। ঠিক আছে, আটাইতকৈ সৰু কণাটো কি বুলি কৈছিল, তেওঁ পৰমাণু বুলি কৈছিল, আৰু তাতো সৰু নাই, তাক ভাঙিবও নোৱাৰি, অবিভাজ্য বুলি কৈছিল, আৰু অতি ক্ষুদ্ৰ বুলি কৈছিল। ঠিক আছে, এইখিনি গ'ল। এতিয়া নেক্সট পেজটো তোমালোকে চোৱা, উপপাৰমাণৱিক কণা, যে চাব এটমিক পাৰ্টিকল বুলি কয়। সেই চাব এটমিক পাৰ্টিকল কেইটাৰ নাম কি, ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন। এতিয়া জন ডেল্টনে কৈছিল যে পৰমাণুটোৱে আটাইতকৈ সৰু, তাতকৈ আৰু সৰু নাই। কিন্তু পিছত বিজ্ঞানীসকলে গম পালে যে পৰমাণুতকৈও সৰু বস্তু আছে, যেনে ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন, এইবিলাকক চাব এটমিক পাৰ্টিকল বুলি কয়। ঠিক আছে, এতিয়া আমি কি গম পালোঁ, এতিয়া নাও যে পৰমাণু আটাইতকৈ সৰু নহয়, পৰমাণুতকৈ সৰু বস্তু আছে, আৰু পৰমাণু তিনিটা কণাৰ দ্বাৰা গঠিত। এটা হ'ব কি, ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন। এতিয়া ইলেক্ট্ৰনক ইৰে বুজায়, আৰু ইলেক্ট্ৰন কোনে আৱিষ্কাৰ কৰিছিল, জে থমছনে আৱিষ্কাৰ কৰিছিল। আৰু ইলেক্ট্ৰনৰ আধান এটা আছে, আৰু ইলেক্ট্ৰনৰ আধান কিমান হয়, যে -1.6022 ইনটু 10⁻⁻19, এইটো ওপৰত লিখিবা 19টো। ঠিক আছে, কুলম হৈ গ'ল। তাৰপিছত এতিয়া প্ৰটনক পিৰে বুজায়, আৰু প্ৰটনৰ আৱিষ্কাৰৰ ক্ৰেডিট কাক দিয়া হয়, আৰ্নেষ্ট ৰাদাৰফৰ্ডক দিয়া হয়। ঠিক আছে, আৰু মনত ৰাখিবা প্ৰটনৰ আধান কিমান, এই ইলেক্ট্ৰনৰ যিটো আধান আছে সেইটোৱে হয়, কিন্তু আগত এটা কি দিব লাগিব, প্লাছ চিন দিব লাগিব। ঠিক আছে, আৰু এইটো 10⁻⁻19 কুলম হয়, ওপৰত লিখিবা তোমালোকে। আৰু যিটো নিউট্ৰন আছে সেই নিউট্ৰনটোক স্মল এনেৰে বুজোৱা হয়, আৰু সেই নিউট্ৰন কোনে আৱিষ্কাৰ কৰিছিল, জেমছ চাডউইকে আৱিষ্কাৰ কৰিছিল। আৰু মনত ৰাখিবা নিউট্ৰনৰ কোনো আধান নাই, ইয়াৰ কোনো আধানবিহীন ই কণা হয়। ঠিক আছে, এইখিনি মই তোমালোকক বুজাই দিলোঁ। এতিয়া নেক্সট পেজটোত কেইটামান বস্তু মই দিছোঁ, তো তোমালোকে এইকেইটা বঢ়িয়াকৈ লিখি থৈ দিবা। ইলেক্ট্ৰনৰ আৱিষ্কাৰ, ডিস্কভাৰী অফ ইলেক্ট্ৰনৰ ওপৰত ভিত্তি কৰি কেনে। এতিয়া ইয়াতে সুধিব পাৰে কি, যে ইলেক্ট্ৰন কোনে আৱিষ্কাৰ কৰিছিল, অলপ আগতে কৈয়ে দিলোঁ যে ইলেক্ট্ৰন আৱিষ্কাৰটো কেথড ৰে ৰিচাৰ্চ টিউব বুলি এটা টিউব আছে, তাত তোমালোকৰ কিছুমান এক্সপেৰিমেণ্ট হোৱাৰ পিছত তাৰপিছত ইলেক্ট্ৰনৰ আৱিষ্কাৰ হৈছিল। তো এতিয়া তোমাক সুধিব পাৰে কেথড ৰশ্মি কি, এইটো ধৰি লৈছোঁ কেথড। ঠিক আছে, আৰু এইটো কেথড, এইটো এনড। চ' কেথড ৰশ্মি সদায় কেথডত আৰম্ভ হৈ কোনফালে গুচি যায়, এনডৰ ফালে গতি কৰে। মনত ৰাখিবা, কেথড ৰশ্মি সদায় কেথডত আৰম্ভ হৈ এনডৰ ফালে গুচি যায়। ঠিক আছে, আৰু সেই কেথড ৰশ্মি কিছুমান ঋণাত্মক আধানযুক্ত কণাৰ দ্বাৰা গঠিত, আৰু সেই ঋণাত্মক আধানযুক্ত কণাবিলাককে পিছত কি বুলি কোৱা হৈছিল, ইলেক্ট্ৰন বুলি কোৱা হৈছিল। তো এতিয়া তোমালোকে কি লিখিয়া, কেথড ৰশ্মি হ'ল ঋণাত্মক আধানযুক্ত কণাৰ সমষ্টি, আৰু এই কণাবোৰেই হ'ল ইলেক্ট্ৰন। ঠিক আছে, তো ইয়াত মই ইংৰাজীটো লিখি দিছোঁ। এতিয়া নেক্সটটো তোমালোকে চোৱা, E/mE
মানে ই মানে হ'ব ইলেক্ট্ৰনৰ আধান আৰু এম ই হ'ব মাছ অফ ইলেক্ট্ৰন মানে ইলেক্ট্ৰন এটাৰ ভৰ কিমান সেইটো এতিয়া ই মানে আমি অলপ আগতে গম পালোঁ 1.6022 ইনটু 10⁻19 কুলম হা প্লাছ মাইনাছটো দিব নালাগে যিহেতু আমি জাষ্ট ভেলুটো উলিয়াই আছোঁ ইয়াৰে তো ইলেক্ট্ৰনৰ মাছ কিমান 9.1 ইনটু 10⁻31 কেজি সেইটো মনত ৰাখিবা তোমালোকে আৰু এইখিনি কৰিলে আমি ইলেক্ট্ৰনৰ আধান আৰু ইলেক্ট্ৰনৰ ভৰৰ মাজৰ অনুপাতটো আমি ইয়াতে মানটো কিমান পাম এইখিনি পাম এইটো তোমালোকে মনত ৰাখিবা তাৰপিছত নেক্সট তোমালোকে চোৱা কেনেল ৰশ্মি এতিয়া মনত ৰাখিবা কেনেল ৰশ্মি কোনে আৱিষ্কাৰ কৰিছিল জানে ই গোল্ডষ্টেইনে আৱিষ্কাৰ কৰিছিল সেইটো তোমালোকে মনত ৰাখিবা এইখিনি কথা জাষ্ট মনত ৰাখিব দিছোঁ এতিয়া নেক্সট তোমালোকে চোৱা পৰমাণুৰ আৰ্হিসমূহ মডেল অফ এটম এইখিনি তোমালোকে চোৱা থমছনৰ পৰমাণু আৰ্হি থমছন মডেল অফ এটম এইটোক প্লাম পুডিং মডেল বুলি কোৱা হয় এতিয়া 1898 চনত ছাৰ জে থমছনে পৰমাণুৰ এই আৰ্হিটো দিছিল এতিয়া এই আৰ্হিটো পৰমাণু এটা ধনাত্মক আধানযুক্ত গোলক যাৰ ভিতৰত ইলেক্ট্ৰন থাকে তো এতিয়া মনত ৰাখিবা থমছনৰ পৰমাণু আৰ্হিটো তাৰমানে পৰমাণুটো দেখাত কেনেকুৱা সেই কথাটো কৈছে আৰু থমছনৰ পৰমাণু আৰ্হিটো তৰমুজৰ লগত তুলনা কৰা হয় আৰু তৰমুজৰ ভিতৰত যিবিলাক গুটি থাকে সেইবিলাকক তেওঁ ইলেক্ট্ৰন বুলি অভিহিত কৰিছিল ঠিক আছে আৰু এই গোটেই যিটো তৰমুজ আছে এইটো যিটো গোলক আছে সেই গোলকটো ধনাত্মক গোলক বুলি তেওঁ ভাবি লৈছিল ঠিক আছে ৰাদাৰফৰ্ডৰ নিউক্লিয় পৰমাণু আৰ্হিটো আমি পঢ়িম ইয়াত ৰাদাৰফৰ্ডৰ পৰমাণু আৰ্হিটো তলত দিয়া ধৰণৰ হয় একৰ্ডিং টু দিছ মডেল মানে ৰাদাৰফৰ্ড মডেল তো এতিয়া ৰাদাৰফৰ্ডৰ যিটো পৰীক্ষা আছিল সেই পৰীক্ষাটো কৰি ৰাদাৰফৰ্ডে কি গম পাইছিল যে পৰমাণুৰ ভিতৰত এটা সূক্ষ্ম কি থাকে নিউক্লিয়াছ থাকে হৈ গ'ল আৰু ইয়াৰ ঘনত্ব অত্যন্ত বেছি মনত ৰাখিবা নিউক্লিয়াছটোৰ ঘনত্ব কি অত্যন্ত বেছি কাৰণ গোটেইখিনি পৰমাণুটোৰ গোটেইখিনি ভৰ আহি নিউক্লিয়াছত সোমাই থাকে আধান আৰু ভৰবিলাক চব নিউক্লিয়াছত সোমাই থাকে সেইকাৰণে নিউক্লিয়াছটোৰ ঘনত্ব অত্যন্ত বেছি সেই কথাটো কৈছিল আৰু ইয়াক তেওঁ নিউক্লিয়াছ বুলি অভিহিত কৰিছিল এইটো পৰমাণুৰ ভিতৰত থাকে ঠিক আছে আৰু নিউক্লিয়াছটোৰ চাৰিওফালে ইলেক্ট্ৰনটো খুব তীব্ৰ বেগত ঘূৰি থাকে নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰনবিলাক ঠিক আছে আৰু ইলেক্ট্ৰন যিটো ৰাস্তাত ঘূৰি থাকে তাক অৰবিট মানে কক্ষপথ বুলি কোৱা হয় সেই কথাখিনি ৰাদাৰফৰ্ডে এক্সপেৰিমেণ্টৰ পৰা ৰাদাৰফৰ্ডে গম পাইছিল পৰমাণুটোৰ বিষয়ে তো ইয়াত মই সেইকাৰণে লিখি দিছোঁ কথাটো এইখিনি ফাৰ্ষ্ট লাইনটো আৰু ছেকেণ্ড লাইনটো হ'ব এইটো যে ইলেক্ট্ৰনবোৰে নিউক্লিয়াছটোৰ চাৰিওফালে বৃত্তাকাৰ পথেৰে তীব্ৰ বেগেৰে ঘূৰি থাকে এই বৃত্তাকাৰ পথক কক্ষপথ অৰবিট বুলি কোৱা হয় ঠিক আছে ইংৰাজী অসমীয়া দুইটাতে দিয়া হৈছে এতিয়া ৰাদাৰফৰ্ডৰ আৰ্হিৰ আসোঁৱাহসমূহ এতিয়া মনত ৰাখিবা ৰাদাৰফৰ্ডৰ আৰ্হিয়ে পৰমাণুটো কেনেকৈ সুস্থিৰ হ'ল তাৰ ব্যাখ্যা দিব পৰা নাছিল ৰাদাৰফৰ্ড মডেল কেন নট এক্সপ্লেইন দ্য ষ্টেবিলিটি অফ এন এটম ঠিক আছে তাৰপিছত 2 নম্বৰটো কৈছে তেওঁ কি যে নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰনবোৰ কেনেকৈ সজ্জিত হৈ আছে নিউক্লিয়াছটোৰ চাৰিওফালে ইলেক্ট্ৰনবিলাক কেনেকৈ সজ্জিত হৈ আছে সেই সম্বন্ধে আৰ্হিটোৰ পৰা একো জানিব পৰা নাযায় সেইটো মনত ৰাখিবা এইগিলা হ'ব ৰাদাৰফৰ্ডৰ আৰ্হিৰ আসোঁৱাহ এতিয়া পৰমাণু ক্ৰমাংক আৰু ভৰ ক্ৰমাংক এটমিক নাম্বাৰ আৰু মাছ নাম্বাৰৰ বিষয়ে আমি পঢ়িম ঠিক আছে এতিয়া মই ইয়াত এটা এক্স বুলি লিখিছোঁ এই এক্সটোৱে ইয়াত মৌল বুজাই আছে ঠিক আছে ধৰি লৈছোঁ আৰু ইয়াত এক্সটো মৌল বুজাই আছে আৰু এক্সটোৰ তলত মই কি দিছোঁ জেড দিছোঁ জেডটোৱে তেতিয়াহ'লে পৰমাণু ক্ৰমাংক বুজাব এটমিক নাম্বাৰ বুজাব আৰু পৰমাণু ক্ৰমাংক মানে কি প্ৰটনৰ সংখ্যাই হ'ল নিউক্লিয়াছটোৰ ভিতৰত থকা প্ৰটনৰ সংখ্যাই হ'ল পৰমাণু ক্ৰমাংক ঠিক আছে আৰু ওপৰত মই লিখিছোঁ কি সেই মৌলটোৰ ওপৰত লিখিছোঁ কি ভৰ ক্ৰমাংক তাক মাছ নাম্বাৰ বুলি কয় ঠিক আছে এতিয়া মনত ৰাখিবা এই মানে হ'ব কি গম পালোঁ ভৰ ক্ৰমাংক ইকুৱেল টু নাম্বাৰ অফ প্ৰটন প্লাছ নাম্বাৰ অফ নিউট্ৰন আৰু প্ৰটনৰ যোগফলটোৱে হ'ব ভৰ ক্ৰমাংক এইটো সূত্ৰ এইটো এনেকৈও লিখিব পৰা জেড মানে কি প্ৰটন জেড মানে এটমিক নাম্বাৰ মানে প্ৰটন মনত ৰাখিবা তো এতিয়া ইয়াত ছাইডত এটা কৰি দিছোঁ চোৱা ইয়াত অক্সিজেন আছে ইয়াৰ লগত মিলাই চাবা আৰু এইটো ইয়াত অক্সিজেনটোৱে কি বুজাব তেতিয়াহ'লে মৌল মানে ইয়াৰ এক্সটোৰ লগত মিলিব মৌল বুজাব আৰু ইয়াৰে এইটোৱে কি বুজাব জেড মানে এটমিক নাম্বাৰ পৰমাণু ক্ৰমাংক ঠিক আছে আৰু ইয়াৰে 16টোৱে কি বুজাব এ মানে হ'ব ভৰ ক্ৰমাংক
মাছ নাম্বাৰ ঠিক আছে তো এতিয়া আমি জেড পালোঁ ইয়াত 8 আৰু জেড যিমান হ'ব প্ৰটনৰ সিমান হ'ব সেইটো কিন্তু মনত ৰাখিবা কাৰণ প্ৰটনৰ সংখ্যাকে জেড বুলি কোৱা হয় এটমিক নাম্বাৰ পৰমাণু ক্ৰমাংক বুলি কোৱা হয় তাৰপিছত এ মানে হ'ব ভৰ ক্ৰমাংক ওপৰতটো 16 ঠিক আছে এতিয়া এন মানে হ'ব নিউট্ৰন কেনেকৈ উলিয়াই এই সূত্ৰটোৰ পৰা আমি উলিয়াব পাৰোঁ ঠিক আছে তো এন ইকুৱেল টু এ মাইনাছ জেড এ মানে হ'ব ভৰ ক্ৰমাংক 16 আৰু জেড মানে প্ৰটনৰ সংখ্যা 8 তো বি কৰিলে 8 পাম এতিয়া ইলেক্ট্ৰন কিমান হ'ব এতিয়া মনত ৰাখিবা যদি পৰমাণুটো নিউট্ৰেল হয় নিউট্ৰেল মানে ওপৰত যদি একো আধান নাথাকে এই মৌলটোৰ ওপৰত যদি একো আধান নাথাকে তেতিয়া নিউট্ৰেল বুলি কোৱা হয় পজিটিভ নেগেটিভ যিয়ে নহওক আৰু যদি আধান নাথাকে নিউট্ৰেল বুলি কোৱা হয় যদি নিউট্ৰেল যদি হৈ থাকে পৰমাণুটো মৌলটো তেতিয়াহ'লে প্ৰটন যিমান থাকিব ইলেক্ট্ৰনো সিমান থাকিব সেইকাৰণে ইলেক্ট্ৰন ইয়াত 8 হ'ব এতিয়া সমস্থানিক আৰু সমভাৰী আইচটপছ আৰু আইচবাৰ্ছ এতিয়া মনত ৰাখিবা কাৰ্বনৰ 3টা সমস্থানিক আছে ঠিক আছে তো এতিয়া সমস্থানিক মানে কি পৰমাণু তলত পৰমাণু ক্ৰমাংকবিলাক লিখোঁ যে পৰমাণু ক্ৰমাংকবিলাক একেই থাকিব কিন্তু যিগিলা ভৰ ক্ৰমাংক আছে সেইবিলাক বেলেগ বেলেগ হ'ব তাকে কয় সমস্থানিক তলৰবিলাক একে থাকিব ওপৰৰবিলাক বেলেগ বেলেগ হ'ব ঠিক আছে কাৰ্বনৰ 3টা সমস্থানিক আছে এইকেইটা দি দিলোঁ এতিয়া হাইড্ৰজেনৰো 3টা সমস্থানিক আছে এতিয়া চোৱা সমস্থানিক মানে কি তলৰ সংখ্যাবিলাক কি হ'ব লাগিব পৰমাণু সংখ্যাবিলাক পৰমাণু ক্ৰমাংকবিলাক একে হ'ব লাগিব কিন্তু ভৰ ক্ৰমাংকবিলাক ওপৰৰবিলাক কি হ'ব লাগিব বেলেগ বেলেগ হ'ব লাগিব ঠিক আছে এতিয়া হাইড্ৰজেনৰ 3টা সমস্থানিক আছে এইকেইটা দি দিলোঁ এতিয়া বৰনৰ 2টা সমস্থানিক আছে এতিয়া বৰনৰ এটমিক নম্বৰ 5 পৰমাণু সংখ্যা 5 তো সেইকাৰণে তলত লিখিলোঁ আৰু ইয়াৰে যিটো মাছ আছে 10 আৰু ইয়াৰে কিমান 11 হৈ গ'ল ভৰ ক্ৰমাংক মাছ নাম্বাৰবিলাক বেলেগ বেলেগ কিন্তু এটমিক নাম্বাৰ সেম আছে সমভাৰী মানে হ'ব কি আইচোবাৰ মানে কি যে যিগিলা মাছ নাম্বাৰ আছে সেইবিলাক সেম থাকিব আৰু এটমিক নাম্বাৰবিলাক বেলেগ বেলেগ হ'ব এইবাৰ তলতটো বেলেগ ওপৰতটো একে তাক সমভাৰী বুলি কোৱা হয় ঠিক আছে নেক্সট তোমালোকে চোৱা বিদ্যুৎ চুম্বকীয় বিকিৰণৰ তৰংগ ধৰ্ম ৱেভ নেচাৰ অফ ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন এতিয়া মনত ৰাখিবা বিভিন্ন বিদ্যুৎ চুম্বকীয় বিকিৰণ আছে তাৰে ভিতৰত যিটো গামা ৰে ইয়াৰ এনাৰ্জিটো বেছি গামা ৰে আছে এক্স ৰে আছে ইউভি মানে আল্ট্ৰাভায়োলেট ৰে অতি বেঙুনীয়া ৰশ্মি তাৰপিছত ভিভজিঅৰ মানে দৃশ্যমান বৰ্ণালী ভিজিবল স্পেক্ট্ৰাম বুলি কয় আইআৰ মানে ইনফ্ৰাৰেড অৱলোহিত বুলি কওঁ মাইক্ৰৱেভ ৰেডিঅ' ৱেভ ঠিক আছে এই গোটেইবিলাক হ'ব বিদ্যুৎ চুম্বকীয় তৰংগ ঠিক আছে এই বিদ্যুৎ চুম্বকীয় তৰংগৰ ভিতৰত এতিয়া আমি কোনখিনি দেখা পাওঁ ভিভজিঅৰ মানে ভায়োলেট ইণ্ডিগো ব্লু গ্ৰীণ য়েল্লো অৰেঞ্জ আৰু ৰেড ঠিক আছে এইখিনি দৃশ্যমান বৰ্ণালী বুলি কোৱা হয় এতিয়া পৰীক্ষাত সুধিব পাৰে এই দৃশ্যমান বৰ্ণালী যিটো এই সৰু ঘৰটো আছে দৃশ্যমান বৰ্ণালী সেই দৃশ্যমান বৰ্ণালীৰ তৰংগ দৈৰ্ঘ্যৰ ৰেঞ্জটো কিমান বিস্তাৰটো কিমান তোমালোকে ক'ব লাগিব তেতিয়া 400ৰ পৰা 750 নেনোমিটাৰৰ ভিতৰত থাকে এই ভিভজিঅৰ খিনি ঠিক আছে তৰংগ দৈৰ্ঘ্যটো নেনোমিটাৰৰ কথাটো কৈছোঁ আৰু মই তো এইখিনি আছিল তাৰপিছত নেক্সট তোমালোকে চোৱা ইয়াত ফৰ্মুলা কেইটামান পাবা c ইকুৱেল টু নিউ লেমডা c মানে হ'ব পোহৰৰ বেগ 3 into 10 to the power 8 মিটাৰ পাৰ ছেকেণ্ড এইটো হ'ল পোহৰৰ বেগ ঠিক আছে চিৰ মানটো গম পালোঁ ইয়াত নিউ মানে হ'ব কম্পনাংক ঠিক আছে ফ্ৰিকুৱেঞ্চি বুলি কয় আৰু লেমডা মানে হ'ব তৰংগ দৈৰ্ঘ্য ৱেভ লেন্থ বুলি কয় তো এইটো ফৰ্মুলাৰ ওপৰত অংক পিছৰ ফালে কৰি আছোঁ ঠিক আছে আৰু এইটো নিউ বাৰ মানে হ'ব তৰংগ সংখ্যা ৱেভ নাম্বাৰ বুলি কয় আৰু লেমডা মানে হ'ব তৰংগ দৈৰ্ঘ্য মানে ৱেভ লেন্থ তো এইটো সূত্ৰৰ ওপৰতো পিছৰ ফালে আমি চেষ্টা কৰিম অংক কৰিব ঠিক আছে এতিয়া ব'ৰছ মডেল ফৰ হাইড্ৰজেন এটম হাইড্ৰজেন পৰমাণু সম্পৰ্কীয় ব'ৰৰ আৰ্হি এতিয়া মনত ৰাখিবা ব'ৰৰ এই আৰ্হিটো নিম্নোক্ত মতবাদসমূহৰ ওপৰত প্ৰতিষ্ঠিত তো এতিয়া ব'ৰে কিছুমান পষ্টুলেটছ দিছিল সেই পষ্টুলেটছবিলাক কিন্তু মনত ৰাখিব লাগিব চ' এতিয়া হাইড্ৰজেন পৰমাণুৰ ইলেক্ট্ৰনটোৱে নিউক্লিয়াছৰ চাৰিওফালে নিৰ্দিষ্ট ব্যাসাৰ্ধ আৰু নিৰ্দিষ্ট শক্তিৰ বৃত্তাকাৰ পথেৰে ঘূৰে এই যিটো নিৰ্দিষ্ট এটা ব্যাসাৰ্ধৰ নিৰ্দিষ্ট শক্তিৰ বৃত্তাকাৰ পথেৰেহে ঘূৰে কিন্তু মনত ৰাখিবা ইলেক্ট্ৰনটো
তো সেইটো মনত ৰাখিবা ফাৰ্ষ্ট পইণ্টটো ইংৰাজী অসমীয়া দুয়োটাতে দিছোঁ তাৰপিছত কৈছে যে ইলেক্ট্ৰনটোৱে সেই নিৰ্দিষ্ট ব্যাসাৰ্ধৰ আৰু শক্তিৰ পথেৰে ঘূৰোঁতে তাৰ শক্তি ইলেক্ট্ৰনটো যে ঘূৰি থাকে চাৰিওফালে তীব্ৰ বেগত মানে সেই ইলেক্ট্ৰনটোৰ শক্তি কিন্তু সময়ৰ সৈতে সলনি নহয় বুলি কৈছে 2 নম্বৰটো ঠিক আছে এতিয়া 3 নম্বৰটো চোৱা ইলেক্ট্ৰনটোৱে এটা কক্ষপথৰ পৰা আন এটা কক্ষপথলৈ যোৱাকে ইলেক্ট্ৰনৰ সংক্ৰমণ বুলি কোৱা হয় এটা কক্ষপথৰ পৰা আন এটা কক্ষপথলৈ ইলেক্ট্ৰন জাম্প কৰিব পাৰে তো 4 নম্বৰ চোৱা The angular momentum of an electron is quantized. এটা নিৰ্দিষ্ট কক্ষপথত ইলেক্ট্ৰন এটাৰ কৌণিক ভৰবেগৰ মান হ'ব mvr এটো দি দিছো mvr মানে কৌণিক ভৰবেগ এটা কৌণিক ভৰবেগ কিমান হ'ব nh/2 পাই এতিয়া মনত ৰাখিবা এই কথাটোৱে কি কৈছে যে এই কথাটোৱে কৈছে যে ইলেক্ট্ৰন বিলাক কিছুমান নিৰ্দিষ্ট কক্ষপথৰেহে কি কৰিব পাৰে ঘূৰিব পাৰে নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকিব পাৰে ঠিক আছে এতিয়া এই যেটো প্ৰথম হোল আছে সেই প্ৰথম যেটো অৰবিট আছে কক্ষপথ সেই কক্ষপথটোত এটা নিৰ্দিষ্ট কৌণিক ভৰবেগ থাকিব লাগিব ঠিক এদৰে 2 নম্বৰ যেটো তোমাৰ কক্ষপথ আছে সেই কক্ষপথটোত অৰবিটটোত এটা নিৰ্দিষ্ট বেলেগ এটা নিৰ্দিষ্ট কি থাকিব লাগিব কৌণিক ভৰবেগ থাকিব লাগিব তাৰমানে কোৱান্টাইজড হ'ব লাগিব সো ঠিক এদৰে 3 নম্বৰ যেটো অৰবিট আছে সেই অৰবিটটো কোৱান্টাম এংগুলাৰ মোমেন্টামটো কৌণিক ভৰবেগটো কি থাকিব লাগিব এটা বেলেগ তোমাৰ নিৰ্দিষ্ট পৰিমাণে এটা থাকিব লাগিব সেই কথাটো কৈছে এতিয়া তোমালোকে কি কৰা যদি n তম বৰৰ কৌণিক ভৰবেগৰ মানটো যদি উলিয়াব দিয়ে তেতিয়ালে এইটো হ'ব ঠিক আছে এতিয়া প্ৰথম হলত বৰৰ কৌণিক ভৰবেগৰ মান যদি উলিয়াব দিয়ে তেতিয়ালে n ৰ ঠাইত কি দিবা 1 দিবা যদি দ্বিতীয় কক্ষপথৰ কথা যদি কয় প্ৰশ্নটো তেতিয়ালে n ৰ মান কি দিবা 2 দিবা আৰু তৃতীয় কক্ষপথৰ যদি কথা কয় তেতিয়ালে n ৰ মান কি দিবা 3 দিবা ঠিক আছে এতিয়া বৰৰ তত্ত্বৰ সীমাবদ্ধতা লিমিটেশনস অফ Bohr's theory এতিয়া মনত ৰাখিবা বৰৰ তত্ত্বই হাইড্ৰোজেন আৰু হাইড্ৰোজেন সদৃশ পৰমাণুৰ বাহিৰে আন পৰমাণুৰ বৰ্ণালী ব্যাখ্যা কৰিব নোৱাৰে যেনে হিলিয়াম যেনে উদাহৰণটো হিলিয়াম এতিয়া মনত ৰাখিবা বৰৰ তত্ত্বই হাইড্ৰোজেনত কেইটা ইলেক্ট্ৰন থাকে কোৱা এটা আৰু হাইড্ৰোজেন সদৃশ পৰমাণু বিলাকতো এটা ইলেক্ট্ৰন থাকে যেনে হিলিয়াম প্লাস হিলিয়াম যদি প্লাস দাও হিলিয়ামত দুটা থাকে প্লাস মানে এটা ইলেক্ট্ৰন ওলাই গৈছে তো এটাই আছে আলটিমেটলি ঠিক আছে তো এনেকুৱা পৰমাণু যিবিলাকত নেকি এটাহে ইলেক্ট্ৰন থাকে সেইবিলাকৰ বৰ্ণালীহে বৰৰ তত্ত্বই ব্যাখ্যা কৰিব পাৰে কিন্তু হিলিয়ামত কেইটা থাকে হিলিয়ামত দুটা ইলেক্ট্ৰন থাকে তো সেইকাৰণে হিলিয়ামৰ বৰ্ণালী বৰৰ তত্ত্বই ব্যাখ্যা কৰিব নোৱাৰে আৰু 2 নম্বৰ তোমালোকৰ সীমাবদ্ধতাটো মই কৈ দিছো ইয়াত লিখি দিয়া নাছিলো কৈ দিছো যে পৰমাণু বিলাক লগ লাগি অনুগঠন হয় আৰু সেই পৰমাণু বিলাক লগ লাগি কেনেকৈ অনুগঠন হয় তাৰ ব্যাখ্যা বৰৰ তত্ত্বটোই দিব পৰা নাছিল ঠিক আছে তাৰপিছত নেক্সটটো তোমালোকে চোৱা পদাৰ্থৰ দ্বৈত প্ৰকৃতি ডুৱেল বিহেভিয়াৰ অফ মেটাৰ এতিয়া মনত ৰাখিবা যেনেকৈ পোহৰ লাইট যেনেকৈ পোহৰৰ দুটা ধৰ্ম আছে তৰংগ আৰু কি কণা ৱেভ আৰু পাৰ্টিকল ঠিক সেইদৰে পদাৰ্থ বিলাকৰো কি আছে দুটা ধৰ্ম আছে তৰংগ আৰু কণা একেই হয় তৰংগ আৰু কণা আৰু এই কথাখিনি কোনে কৈছিল ড্ৰিবগলি হা আৰু এই ড্ৰিবগলিৰ ইকুৱেশ্যনটো λ = h/mv = h/mv মানে হ'ব মাছ ইনটু ভেলোচিটি মানে মোমেন্টাম p হ'ব তো এতিয়া এই সূত্ৰটো কেনেকৈ হ'ল বা এই সূত্ৰটোৰ ওপৰত কেনেকুৱা প্ৰশ্ন আহিব পাৰে অংক পিছৰ ফালে আমি লাষ্টৰ ফালে নিউমেৰিকেলছ বিলাক কৰিবলৈ চেষ্টা কৰিম ঠিক আছে তো এইবাৰ চোৱা হাইজেনবাৰ্গৰ অনিশ্চয়তাৰ সূত্ৰটো এতিয়া এইটো সূত্ৰটো সূক্ষ্ম কণাৰ ক্ষেত্ৰতহে প্ৰযোজ্য যেনে ইলেক্ট্ৰন বৃহৎ কণাৰ ক্ষেত্ৰত এই সূত্ৰটো প্ৰযোজ্য নহয় তো এই সূত্ৰটো হ'ল সূক্ষ্ম কণা এটাৰ অৱস্থান আৰু ভৰবেগৰ মান একে সময়তে সঠিকভাৱে পাব নোৱাৰি এম ভৰৰ কণা এটাৰ ক্ষেত্ৰত সূত্ৰটোৰ গাণিতিক ৰূপটো হ'ব এইটো আৰু ইংৰাজী অসমীয়া দুইটাতে দিছো তো তোমালোকে বঢ়িয়াকৈ চাবা ঠিক আছে এইবাৰ তোমালোকক অৰবিটেলৰ বিষয়ে পঢ়াম এইটা হ'ল অৰবিটেল এছ পি ডি এফ আৰু আছে তো এইবিলাকক অৰবিটেল বুলি কয় আৰু এই অৰবিটেল বিলাকৰ কিছুমান আকৃতি থাকে যেনে এছ অৰবিটেলৰ আকৃতি কি গোলাকাৰ ঠিক আছে ঠিক সেইদৰে পি অৰবিটেলৰ আকৃতি কি ডাম্বেল আকৃতি ঠিক সেইদৰে ডি অৰবিটেলৰ আকৃতি কি ডাবল ডাম্বেল শেপ আৰু এই পি অৰবিটেলৰ আকৃতি দেখিবলৈ এনেকুৱা px2 না x ডাইৰেকশ্যনত
মানে পি অৰবিটেলটো দেখাত এনেকুৱা আৰু এইটো এক্স ডাইৰেকশ্যনত আছে কাৰণে ইয়াক পি এক্স বুলি কোৱা হয় আৰু এইটো পি ৱাই ডাইৰেকশ্যনত আছে কাৰণে ইয়াক পি ৱাই বুলি কোৱা হয় আৰু এইটো জেড ডাইৰেকশ্যনত আছে কাৰণে পি জেড বুলি কোৱা হয় এতিয়া পি অৰবিটেল কেইটা আছে তিনিটা আছে ঠিক আছে আৰু ইয়াৰ আকৃতিটো কেনেকুৱা ডাম্বেল আকৃতি এতিয়া কোৱান্টাম নাম্বাৰ তোমালোকৰ এইটা আছে চাৰিটা মুখ্য কোৱান্টাম সংখ্যা তাক প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ বুলি কোৱা হয় ইয়াক এনেৰে বুজোৱা হয় আৰু এজিমিউথেল কোৱান্টাম সংখ্যা ইয়াক এলেৰে বুজোৱা হয় ঠিক আছে আৰু চুম্বকীয় কোৱান্টাম সংখ্যাক এম এলেৰে বুজোৱা হয় মেগনেটিক কোৱান্টাম নাম্বাৰ বুলি কয় আৰু স্পিন কোৱান্টাম সংখ্যাক এম এছ এৰে বুজোৱা হয় ঠিক আছে এতিয়া প্ৰত্যেকটো কোৱান্টাম সংখ্যাৰে কি সোধে বৈশিষ্ট্য সুধিব পাৰে প্ৰপাৰ্টি সুধিব পাৰে পৰীক্ষাত তো সেইকাৰণে তোমালোকে ইয়াতে বুজি ল'ব লাগিব যে যিটো মুখ্য কোৱান্টাম সংখ্যা আছে প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ আছে সেইটোৱেনো কি বুজায় তো সেইটোৱে কি বুজায় এনে হোল আৰু অৰবিটেলৰ আকাৰ বুজায় আৰু এনৰ মানটো এনেকুৱা হ'ব পাৰে 1 2 3 4 ডট ডট ঠিক আছে যিমানে এনৰ সংখ্যাটো যিমানে বাঢ়ি যাব সিমানে অৰবিটেলৰ আকাৰটো বাঢ়ি যাব ঠিক আছে আৰু এনে হোল বুজায় সেইটো মনত ৰাখিবা তাৰপিছত এজিমিউথেল কোৱান্টাম সংখ্যা এলৰ মানে অৰবিটেলৰ বা উপহোলক নিৰ্দেশ কৰে ঠিক আছে যেনে এছ অৰবিটেলৰ কাৰণে এলৰ মানটো কিমান 0 মই ইয়াত লিখি দিছোঁ ইয়াত চাবা তো এতিয়া এইটো সূত্ৰ আছে এই সূত্ৰটোত এলৰ মানটো বহুৱাই দিলে তুমি কিমান পাবা 1 পাবা তাৰমানে এছ অৰবিটেল এটাই আছে ঠিক সেইদৰে পি অৰবিটেলৰ কাৰণে এলৰ মান কিমান 1 তো এতিয়া এই সূত্ৰটো তোমালোকে বহুৱাই দিলে কিমান পাবা 3 পাবা তাৰমানে পি অৰবিটেল 3টা আছে ঠিক সেইদৰে ডি অৰবিটেলৰ কাৰণে এলৰ মান হ'ব 2 এতিয়া এই সূত্ৰটোত বহুৱাই দিলে এল এম 2l + 1ৰ মান কিমান পাবা 5 পাবা তো 5 পালে তাৰমানে আমি কি বুজি পালোঁ ডি অৰবিটেল 5টা আছে তাৰপিছত চুম্বকীয় কোৱান্টাম সংখ্যাই কি নিৰ্দেশ কৰে অৰবিটেলৰ দিক বিন্যাস নিৰ্দেশ কৰে এইটো মনত ৰাখিবা ডেজিগনেটছ দ্য অৰিয়েণ্টেশ্যন অফ দ্য অৰবিটেল ঠিক আছে আৰু স্পিন কোৱান্টাম সংখ্যাই কি নিৰ্দেশ কৰে এম এছ কোৱান্টাম সংখ্যাটোৱে ইলেক্ট্ৰনৰ স্পিন দিক বিন্যাস নিৰ্দেশ কৰে এম এছ ৰেফাৰ্ছ টু অৰিয়েণ্টেশ্যন অফ দ্য স্পিন অফ দ্য ইলেক্ট্ৰন সেইটো মনত ৰাখিবা এবাৰ আমি এটা উদাহৰণৰ সহায়ত এই যে চাৰিটা কোৱান্টাম সংখ্যা পালোঁ সেই চাৰিটা কোৱান্টাম সংখ্যা বুজিবলৈ চেষ্টা কৰিম আৰু এনেকুৱা প্ৰশ্ন তোমালোকৰ ভালদৰে চাব পৰা তো কেলকুলেট দ্য 4 set of quantum numbers of last electron of F মানে এফৰ অন্তিম ইলেক্ট্ৰনটোৰ চাৰিটা কোৱান্টাম সংখ্যা লিখিব দিছে ঠিক আছে প্ৰথমতে দ্য ইলেক্ট্ৰনিক কনফিগাৰেশ্যন অফ এফ মানে এফৰ ইলেক্ট্ৰনিক বিন্যাসটো প্ৰথমতে লিখি ল'লোঁ এফত কেইটা ইলেক্ট্ৰন আছে 9টা আছে তো 1s দুটা 1s2 2s2 এছত দুটা কৈ দিব লাগে আৰু পিত আমি 5টা দিম তো 4 5 কিমান হৈ গ'ল 9টা হৈ গ'ল ঠিক আছে তো এতিয়া এই এফৰ ইলেক্ট্ৰনীয় বিন্যাসত লাষ্ট ইলেক্ট্ৰনটো ক'ত সোমাইছোঁ আমি 2p হয় না ইয়াত লাষ্ট ইলেক্ট্ৰনটো আছে তো সেইকাৰণে 2p অৰবিটেলটো আমাক প্ৰয়োজন হ'ব তো এতিয়া চোৱা এফৰ অন্তিম ইলেক্ট্ৰনটো 2p অৰবিটেলত প্ৰৱেশ কৰে এই অন্তিম ইলেক্ট্ৰনটোৰ চাৰিটা কোৱান্টাম সংখ্যা তলত গণনা কৰা হ'ল ঠিক আছে তো এতিয়া আমি কি কৰিলোঁ 2pটো লিখি ল'লোঁ 2p5টো এতিয়া কোৱা ইয়াত এনৰ মান কিমান মুখ্য কোৱান্টাম সংখ্যা প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ মই শ্বৰ্টকাটত লিখিছোঁ তোমালোকে সম্পূৰ্ণকৈ লিখিবা মুখ্য কোৱান্টাম সংখ্যা প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ বুলি লিখিবা n = কিমান 2 কাৰণ আমি জানো আগত যিটো সংখ্যা থাকে সেইটোৱে n হয় ঠিক আছে আৰু অৰবিটেলটো কি আছে ইয়াত পিৰ কাৰণে এলৰ মান এল মানে হ'ব এজিমিউথেল কোৱান্টাম সংখ্যা তো এলৰ মান কিমান হ'ব 1 হ'ব ঠিক আছে আৰু এম এল কেনেকৈ উলিয়াই -l to +l তো ইয়াত এলৰ মান 1 আছে তো সেইকাৰণে -1 to +1 তো -1ৰ পৰা +1ৰ ভিতৰত এইকেইটা সংখ্যা থাকে ঠিক আছে তো এতিয়া তোমালোকে কি কৰা 5টা যিহেতু পিত 5টা ইলেক্ট্ৰন আছে তো এটা ভৰোৱা ঠিক আছে ভৰালে লাষ্ট ইলেক্ট্ৰনটো কোনটোত সোমাইছে সেই এলৰ 3টা ভেলুৰ ভিতৰত 0টোত লাষ্ট ইলেক্ট্ৰনটো সোমাইছে সেইকাৰণে এলৰ মান ইয়াত কিমান হ'ব 0 হ'ব আৰু এম এছ মানে স্পিন কোৱান্টাম সংখ্যা এইটো কেনেকৈ উলিয়াই তোমালোকে চোৱা এই 0 এইটো চোৱা এই 0টো চোৱা ইয়াত যিটো এল আমি উলিয়ালোঁ তাত প্ৰথম ইলেক্ট্ৰনটো এনেকৈ সোমাইছিল একদম লাষ্টৰ ইলেক্ট্ৰনটো তোমালোকে যেতিয়া ইলেক্ট্ৰন গোটেইকেইটাতে ভৰাই আহিছে ভৰাওঁতে লাষ্ট এম এছৰ মান হাফ কেনেকৈ পাবা সেইটো চোৱা
প্ৰথমতে আমি পাইছিলোঁ এনেকুৱাকৈ হয়নে এতিয়া ইয়াত 0 আছিল ইয়াত -1 আছিল ইয়াত +1 আছিল এতিয়া এটা দুটা তিনিটা চাৰিটা পাঁচটা লাষ্ট ইলেক্ট্ৰনটো ক'ত সোমাইছে 0ত সোমাইছে ঠিক আছে এতিয়া লাষ্ট ইলেক্ট্ৰনটোৰ ডাইৰেকশ্যন কোনফালে আছে তলৰ ফালে আছে তো সেইকাৰণে ইয়াত ms-ৰ মানটো কিমান হ'ব -½ হ'ব ঠিক আছে সো এইটো হ'ল তো এনেকৈ তোমালোকে এই চাৰিটা উলিয়ালে বঢ়িয়াকৈ লিখি দিবা তো এতিয়া কৌণিক নোডৰ মানটো l-ৰ সমান হয় সেইটো মনত ৰাখিবা আৰু ৰেডিয়েল নোডৰ মানটো n-l-1ৰ সমান হয় টোটেল নোড সদায় n-1 হয় এই সূত্ৰকেইটা মনত ৰাখিব পাৰা তোমালোকে ঠিক আছে এতিয়া আমি এটা প্ৰশ্ন কৰোঁ যে ক্যালকুলেট দ্য টোটেল নোডছ প্ৰেজেন্ট ইন 2p অৰবিটেল 2p অৰবিটেলত থকা মুঠ নোডৰ সংখ্যা গণনা কৰা এতিয়া ইয়াত n-ৰ মান কিমান 2 হ'ব আগৰ সংখ্যাটো n আৰু p ৰ কাৰণে l-ৰ মান কিমান 1 হয় তো এতিয়া টোটেল নোডছ কিমান হ'ব n-1 তো 2 - 1 = 1 হ'ব ঠিক আছে আৰু বাকি কিটা ৰেডিয়েল নোড কৌণিক নোডো ইয়াৰ পৰা উলিয়াব পাৰিবা তোমালোকে ঠিক আছে এতিয়া আমি অৰবিটেলৰ শক্তি এনাৰ্জিজ অফ অৰবিটেলৰ বিষয়ে পঢ়িম ঠিক আছে তো n+l নীতি এতিয়া n+l নীতি মানে কি যে n+l-ৰ মানটো যিমানে বেছি হ'ব সিমানে অৰবিটেলৰ শক্তিটো বেছি হ'ব মনত ৰাখিবা আৰু n+l-ৰ নীতি মতে যেতিয়া n+l-ৰ যদি দুটা অৰবিটেলত বেলেগ বেলেগ অৰবিটেলত যদি n+l-ৰ মানটো যদি সমান ওলায় তেতিয়া হলে কিন্তু যেটো অৰবিটেলৰ মুখ্য কোৱান্টাম সংখ্যাটো বেছি হয় তাৰ শক্তি বেছি বুলি ধৰি লোৱা হয় তো এতিয়া আমি n+l নীতিটো কেনেকৈ কৰিম তো তোমালোকে চোৱা এতিয়া আমাক ইয়াত সুধিছে তলৰ কোনটো অৰবিটেলৰ শক্তি বেছি বুলি কৈছে which of the following orbital has the highest energy 3s আৰু 3p দিয়া আছে 3d আৰু 4p দিয়া আছে এতিয়া আমি বঢ়িয়াকৈ কৰিম এইটো তো এতিয়া তোমালোকে চোৱা প্ৰথমতে 3s-ৰ কাৰণে ইয়াত n-ৰ মান কিমান 3 এই আগৰ সংখ্যাটো n আৰু s-ৰ কাৰণে l-ৰ মান কিমান হয় 0 হয় তো এইটো তোমালোকে জানা s অৰবিটেলৰ কাৰণে l-ৰ মান কিমান হয় 0 হয় তো এতিয়া n+l-ৰ মান কিমান হ'ব 3 + 0 = 3 for 3p ৰ কাৰণে কি হ'ব ইয়াত n-ৰ মান 3 হ'ব আৰু p ৰ কাৰণে l-ৰ মান কিমান হয় 1 হয় তো এতিয়া n+l-ৰ মান কিমান হ'ব 4 হ'ব হৈ গল এতিয়া চোৱা দুইটা অৰবিটেলৰ ভিতৰত কোনটো অৰবিটেলৰ n+l-ৰ মানটো বেছি 3p তো এইকাৰণে 3p ৰ এনাৰ্জিটো 3s-তকৈ বেছি হ'ব ঠিক আছে এতিয়া 3d আৰু 4p টো চোৱা এতিয়া 3d ৰ কাৰণে ইয়াত n-ৰ মান কিমান হ'ব 3 হ'ব আৰু d ৰ কাৰণে l-ৰ মান কিমান হ'ব 2 হ'ব তো হলে n+l-ৰ মান কিমান পাম আমি 5 পাম ঠিক এদৰে 4p ৰ কাৰণে n-ৰ মান কিমান হ'ব 4 হ'ব আৰু p ৰ কাৰণে l-ৰ মান কিমান হয় 1 হয় ঠিক আছে তো এতিয়া n+l-ৰ মান কিমান হ'ব 4 + 1 = 5 এতিয়া দুইটাতে আমি মানটো কিমান পাইছো সমান পাইছো তো সমান পালে দুইটাৰ এনাৰ্জিৰ দুইটা অৰবিটেলৰ এনাৰ্জি কি হ'ব লাগিছিল সমান হ'ব লাগিছিল কিন্তু তেনেকুৱা নহয় এতিয়া কোনোবা এটা অৰবিটেলৰ এনাৰ্জি বেছি হ'ব এতিয়া কোনটোৰ বেছি হ'ব যদি দুইটাৰ যদি n+l-ৰ মানটো যদি সমান ওলায় তেতিয়া তোমালোকে চাব লাগিব মুখ্য কোৱান্টাম সংখ্যাটো ক'ত বেছি আছে 4p ত বেছি আছে 3d তকৈ তো সেইকাৰণে ইয়াৰ এনাৰ্জি বেছি বুলি ধৰি ল'ম আমি ঠিক আছে আৰু এইটো মনত ৰাখিবা যে s p d f এতিয়া s-ৰ কাৰণে l-ৰ মান 0 আৰু p ৰ মান 1 আৰু d ৰ মান 2 আৰু f-ৰ কাৰণে l-ৰ মানটো কি হ'ব 3 এতিয়া আহবাও নীতিটো তোমালোকে চোৱা আহবাও শব্দটো এটা জাৰ্মান শব্দ আৰু ইয়াৰ অৰ্থ হ'ব গঠন হোৱা এতিয়া কি গঠন হয় আমি সেইটো চাম এতিয়া পৰমাণু সূত্ৰটোৱে কি কয় যে প্ৰথমতে যিবিলাক অৰবিটেলৰ শক্তি কম হয় সেইবিলাক প্ৰথমতে ইলেক্ট্ৰনৰ দ্বাৰা পৰিপূৰ্ণ হয় যেনে 1s-ৰ এনাৰ্জি সবচে কম সেইকাৰণে আগতে এইটো ইলেক্ট্ৰনৰ দ্বাৰা পূৰ্ণ হ'ব তাৰ পিছত 2s-ৰ এনাৰ্জি 1s-তকৈ অলপ বেছি সেইকাৰণে তাৰ পিছত এইটো 2s-টো ফিল আপ হ'ব তাৰ পিছত 2p-টো কাৰণ 2p ৰ এনাৰ্জি অলপ বেছি 2s-তকৈ এনেকৈ তোমালোকে মনত ৰাখিবা প্ৰথমতে যেটো অৰবিটেলৰ শক্তি কম সেইটো ফিল আপ হ'ব তাৰ পিছত লাহে লাহে তোমালোকৰ ওপৰ ফালে যাই থাকিব ঠিক আছে এনেকৈ ইলেক্ট্ৰন ফিল আপ হৈ যাই থাকিব তো ইয়াৰ এনাৰ্জি যেনে এটা 4p ৰ এনাৰ্জি এইগিটা অৰবিটেলৰ ভিতৰত সবচে বেছি তো সেইকাৰণে এইটো লাষ্টত ফিল আপ হ'ব তাৰ পিছত এইফালে আৰু আছে হৈ গ'ল সেইটোৱে হ'ব আহবাও নীতি এতিয়া পাউলিৰ নিষেধ নীতিটো তোমালোকে চোৱা পাউলিছ এক্সক্লুশন প্ৰিন্সিপল বুলি কয় এতিয়া পাউলিয়ে কি কৈছে যে এটা অৰবিটেলত দুটাহে ইলেক্ট্ৰন থাকিব পাৰে
এটা অৰবিটেলত দুটাহে ইলেক্ট্ৰন থাকিব পাৰে আৰু দুইটা ইলেক্ট্ৰনৰ স্পিনটো বেলেগ বেলেগ হ'ব লাগিব এটা ইলেক্ট্ৰনৰ স্পিন যদি ওপৰ ফালে এটা ইলেক্ট্ৰনৰ স্পিনটো কি হ'ব লাগিব তলৰ ফালে আৰু দুইটা ইলেক্ট্ৰনৰে চাৰিওটা কোৱান্টাম সংখ্যাৰ মান কেতিয়াও একে হ'ব নোৱাৰে সেই কথাটোৱে কৈছে পাউলিৰ নিষেধ নীতি তো হৈ গ'ল এইটো মই বুজাই দিলোঁ আৰু ইংৰাজী অসমীয়া দুইটাতে দিছোঁ তো তোমালোকে বঢ়িয়াকৈ এইটো এই পাউলিৰ এক্সক্লুজন প্ৰিন্সিপলটো বঢ়িয়াকৈ চাবা এতিয়া হুণ্ডৰ সৰ্বোচ্চ গুণিতক নীতি হুণ্ডছ ৰুল অফ মেক্সিমাম মাল্টিপ্লিচিটি এতিয়া হুণ্ডে কি কৈছে যে যিগিলা ডি জেনেৰেট অৰবিটেল আছে মানে পি ডি এফ হা সেই যেনে পি অৰবিটেল কেইটা আছে তিনিটা আছে এইটো পি অৰবিটেল ঠিক আছে এতিয়া কি কৈছে হুণ্ডে যে ইলেক্ট্ৰন প্ৰথমতে আমি এটা এটা এটাকৈ ফিল আপ কৰিব লাগিব ডি জেনেৰেট অৰবিটেলবিলাক তাৰপিছতহে এটা এটা ফিল আপ হোৱাৰ পিছতহে আমি কি কৰিব পাৰিম নেক্সট দুটাকৈ ফিল আপ কৰিব পাৰিম সেই কথাটোৱে কৈছে হুণ্ডে ঠিক আছে প্ৰথমতে এটা এটাকৈ ফিল আপ কৰিব লাগিব তাৰপিছতহে পেয়াৰ কৰিব পাৰিম আমি যেনে এতিয়া P4 আমাৰ হাতত ধৰি লৈছোঁ 4টা ইলেক্ট্ৰন আছে এতিয়া আমি প্ৰথমতে এটা এটা এটাকৈ দি ল'লোঁ তো লাষ্টৰ ইলেক্ট্ৰনটো আকৌ উল্টা ডাইৰেকশ্যনত আমি এনেকৈ দিব লাগিব ঠিক আছে এইটো শুদ্ধ কিন্তু আমাৰ হাতত 4টা ইলেক্ট্ৰন আছে তো আমি বোলে প্ৰথম অৰবিটেলটো দুটা দিলোঁ প্ৰথম অৰবিটেলটো দুটা দিলোঁ নেক্সটটো দুটা দিলোঁ আৰু লাষ্টত এটাও দিয়া নাই সেনেকৈ নহ'ব তাৰমানে ঠিক আছে প্ৰথমতে এটা এটাকৈ ফিল আপ কৰিব লাগিব এতিয়া পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস কেনেকৈ লিখে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন অফ এটমছ এতিয়া এই চিৰিজটো অলপ মনত ৰাখিবা যে এছ অৰবিটেলত মেক্সিমাম ইলেক্ট্ৰন দুটাই দিব পাৰি মনত ৰাখিবা ঠিক সেইদৰে এইটো এছ অৰবিটেলটো ইয়াতো ইলেক্ট্ৰন দুটাই দিব পাৰিবা পি অৰবিটেলত মেক্সিমাম ইলেক্ট্ৰন 6টা দিব পাৰি আকৌ এইটো এছ অৰবিটেল দুটা দিব পাৰি এইটো পি অৰবিটেল 6টা দিব পাৰি ঠিক আছে এইটো ডি অৰবিটেলত মেক্সিমাম ইলেক্ট্ৰন 10টা দিব পাৰি আৰু এছ অৰবিটেলত দুটা দিব পাৰি তাৰমানে আমি কি বুজি পালোঁ যে এছ অৰবিটেল হ'লে মেক্সিমাম ইলেক্ট্ৰন দুটা এছ অৰবিটেল হ'লে মেক্সিমাম ইলেক্ট্ৰন দুটা পি অৰবিটেল হ'লে মেক্সিমাম ইলেক্ট্ৰন 6টা ডি অৰবিটেল হ'লে মেক্সিমাম ইলেক্ট্ৰন কিমান 10টা ঠিক সেইদৰে এফ অৰবিটেল হ'লে মেক্সিমাম ইলেক্ট্ৰন কেইটা 14টা এইটো কথা তোমালোকে মনত ৰাখিবা এইটো মেক্সিমামটো কৈছোঁ মিনিমামটো কোৱা নাই তো এতিয়া তোমালোকে চোৱা কাৰ্বনত কেইটা ইলেক্ট্ৰন আছে কোৱা 6টা এতিয়া প্ৰথম অৰবিটেলটোৰ নাম কি 1s তো এতিয়া 1s যিটো এছ হয় তো ইয়াৰ ওপৰত আমি কেইটা দিব পাৰিম দুটা দিব পাৰিম কাৰণ আমাৰ হাতত কেইটা ইলেক্ট্ৰন আছে 6টা তো আমি দুটা বঢ়িয়াকৈ দিব পাৰিম তাৰপিছত 2s যিটো এইটো এছ অৰবিটেলটো ইয়াতো মেক্সিমাম কেইটা ইলেক্ট্ৰন দিব পাৰিবা দুটা দিব পাৰিবা তো দুয়ে কিমান গ'ল 4টা গ'ল তো এতিয়া আমাৰ হাতত কেইটা আছিল 6টা ইলেক্ট্ৰন আছিল তো কেইটা বাকী থাকিল দুটা তো সেইকাৰণে পিত এনে নিয়ম মতে কেইটা দিব লাগে 6টা মেক্সিমাম 6টা দিব পাৰি কিন্তু আমাৰ হাতত যিহেতু ইলেক্ট্ৰনে নাই আমি ক'ৰ পৰা দিম তো সেইকাৰণে যিকেইটা ৰৈ গৈছে সেইকেইটা আমি পিত দি দিম তো এইটো 2 2 4 4 2 কিমান হৈ গ'ল 6 হৈ গ'ল ঠিক সেইদৰে মনত ৰাখিবা ক্ৰমিয়াম আৰু কপাৰৰ ইলেক্ট্ৰনীয় বিন্যাসটো এক্সেপশ্যনেল হয় ক্ৰমিয়ামৰ 24 তো এতিয়া চোৱা এইখিনিলৈকে আমি কি লিখিব পাৰোঁ এইখিনিলৈকে আৰ্গন কাৰণ কি আছে ইয়াত 2 2 4 4 6 কিমান 10 10 2 12 12 6 কিমান 18 এইখিনিলৈকে 18 আছে মানে আৰ্গনৰ ইলেক্ট্ৰনীয় বিন্যাস এইটো ঠিক আছে তাৰপিছত 3d 5 4s1 এতিয়া মনত ৰাখিবা এইখিনি চোৱা এইখিনি অলপ এক্সেপশ্যনেল হয় ক্ৰমিয়ামৰ ক্ষেত্ৰত এনে হ'ব লাগিছিল 3d 4s2 কিন্তু ইয়াতে তোমাৰ 3d 5 4s1 হয় আৰু এইটো কেনেকৈও লিখিব পাৰি মনত ৰাখিবা ইয়াৰ আৰু কাহিনীবিলাক মই বুজাই নাথাকোঁ ইয়াতে তো তোমালোকে জানাই কিয় এক্সেপশ্যনেল হয় তো কপাৰৰ তোমালোকে চোৱা এইখিনিলৈকে আমি কি লিখিব পাৰোঁ আৰ্গন ঠিক আছে তাৰপিছত কি হ'ব 3d 10 4s1 তো এতিয়া এইখিনিলৈকে কেইটা ইলেক্ট্ৰন গ'ল কোৱা 18টা গ'ল আৰু এইটো 4sত এটা দিলোঁ 19টা হ'ল আৰু 19 10 কিমান 29 তো ইয়াক এনেকৈও লিখিব পাৰি তো এই দুটা মনত ৰাখিবা এক্সেপশ্যনেল হয় এই ক্ৰমিয়াম আৰু কপাৰটো অৰ্ধপূৰ্ণ আৰু সম্পূৰ্ণৰূপে পূৰ্ণ অৰবিটেলৰ সুস্থিৰতা ষ্টেবিলিটি অফ কমপ্লিটলি ফিল্ড এণ্ড হাফ ফিল্ড অৰবিটেলছ মনত ৰাখিবা অলপ আগতে মই তোমালোকক কৈছিলোঁ কি যে এই যিটো ক্ৰমিয়াম আছে সেই ক্ৰমিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাসটো আচলতে এনেকুৱা হ'ব লাগিছিল কাৰণ 18 কাৰণ আৰ্গনৰ 18টা থাকে 18 2 কিমান 20 20 4 কিমান 24 তো এনেকুৱা হ'ব লাগিছিল 24টা ইলেক্ট্ৰন আছে ইয়াত কিন্তু এনেকুৱা নহয় ক্ৰমিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাসটো এনেকুৱাহে হয় 4s1 3d 5 মানে এছৰ পৰা 4sৰ পৰা 3d লৈকে এটা ইলেক্ট্ৰন ইয়াৰ পৰা ইয়ালৈকে আহি গৈছে ঠিক আছে তো এতিয়া কিয় এনেকুৱা হয় কাৰণ ইয়াৰ কাৰণটো হ'ব কি অৰ্ধপূৰ্ণ
অৰবিটেলবিলাক হাফ ফিল অৰবিটেলবিলাক বেছি সুস্থিৰ হয় সেইকাৰণে ক্ৰমিয়ামে এইটো ফৰ্মত থাকিব বিচাৰে কাৰণ এইটো ফৰ্মত থাকিলে হাফ ফিল মানে অৰ্ধপূৰ্ণ অৰবিটেলবিলাক লাভ কৰে কাৰণ ডিত 10টা থাকিব পাৰে তাতে কেইটা আছে ডিত 5টা আছে তাৰমানে হাফ ফিল হৈ গ'ল 4sত কেইটা থাকিব পাৰে মেক্সিমাম 2টা তো ইয়াত আছে হাফ হৈ কেনে আধা হৈ আছে তো সেইকাৰণে হাফ ফিল অৰবিটেলবিলাক সুস্থিৰ হয় মনত ৰাখিবা তো সেইকাৰণে ক্ৰমিয়ামে এইটো ফৰ্মত থাকিব বিচাৰে ঠিক সেইদৰে কপাৰ এতিয়া কপাৰৰ ইলেক্ট্ৰনীয় বিন্যাসটো একচুৱেলি কিমান 18 18 2 20 20 নহয় 29 এনেকুৱা হ'ব লাগিছিল কিন্তু এনেকুৱা নহয় ইয়াতে ডিটো 10 হৈ যায় 4sটো কি হৈ যায় 1 হৈ যায় তো ইয়াৰ কাৰণটো হ'ব কি সম্পূৰ্ণৰূপে পৰিপূৰ্ণ 3d10 অধিক সুস্থিৰ মানে ইয়াতে ডি অৰবিটেলটো সম্পূৰ্ণৰূপে পূৰ্ণ হৈ গৈছে তো সেইকাৰণে ইটো বেছি সুস্থিৰ হ'ব সেইকাৰণে কপাৰটো এইটো ফৰ্মত নাথাকি এইটো ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰে এতিয়া কৈছে যে সম্পূৰ্ণৰূপে পৰিপূৰ্ণ আৰু অৰ্ধপূৰ্ণ অৰবিটেলবোৰ সুস্থিৰ হোৱাৰ কাৰণ ইলেক্ট্ৰনৰ সমমিত বিতৰণৰ কাৰণে প্ৰথম কাৰণটো আৰু 2 নম্বৰ কাৰণটো হ'ব বিনিময় শক্তি এক্সচেঞ্জ এনাৰ্জিৰ কাৰণে এই দুটা মনত ৰাখিবা এতিয়া আমি অংক কৰিম ঠিক আছে 3.6 আৰ্মষ্ট্ৰং তৰংগ দৈৰ্ঘ্য বিশিষ্ট ফটনৰ ভৰ গণনা কৰা ক্যালকুলেট দ্য মাছ অফ এ ফটন উইথ ওয়েভলেন্থ 3.6 আৰ্মষ্ট্ৰং এতিয়া আমাক ওয়েভলেন্থ তৰংগ দৈৰ্ঘ্য দিয়া আছে ল্যামডা বুজাই 3.6 আৰ্মষ্ট্ৰং এতিয়া আৰ্মষ্ট্ৰঙৰ পৰা মিটাৰলৈ নিব লাগিলে 10 to the power -10 পূৰণ কৰিব লাগে ঠিক আছে আৰু ভেলোচিটি অফ ফটন মানে কি ফটনৰ বেগ মানে পোহৰৰ বেগ হৈ গ'ল 3 × 10 to the power 8 মিটাৰ পাৰ সেকেন্ড সেইটো মনত ৰাখিবা তোমালোকে এতিয়া প্লাংকৰ ধ্ৰুৱক প্লাংকছ কনষ্টেন্ট বুলি কয় এইখিনি হয় ঠিক আছে আৰু মনত ৰাখিবা জুল সেকেন্ডৰ ইউনিটটো বাৰু পিছত কৈ আছো মই তো এতিয়া আমাক মাছ উলিয়াব দিছে ভৰ উলিয়াব দিছে একৰ্ডিং টু ডি ব্ৰগলি ইকুৱেশ্যন মতে কি ল্যামডা ইকুৱেল টু h/mv ইয়াৰ পৰা m টো উলিয়াব দিছে h ৰ মান জানো বহুৱাই দিলো আৰু জুল সেকেন্ডৰ ঠাইত আমি কি লিখিব পাৰো কেজি মিটাৰ স্কয়াৰ পাৰ সেকেন্ড লিখিব পাৰো m ৰ মানটো ইয়াত চোৱা তো m ৰ মান ল্যামডাৰ মানটো বহুৱাই দিলো v ৰ মানটো বহুৱাই দিলো আৰু h ৰ মানটো বহুৱাই দিলো দি কাটাকুটা কৰোতে আমি কেজিত আহি গ'ল আৰু এইখিনি যাই কেনে তোমাৰ ইমান পালো আৰু তাক সাইন্টিফিক নোটেশনত নিলে ইমান পাই যাম তো এটাকে তোমালোকে লিখিব লাগিব কি ইংৰাজীত লিখি দিছো আৰু লিখিব লাগিব কি অসমীয়াত লাষ্টৰ লাইন এটা যে 3.6 তৰংগ দৈৰ্ঘ্য বিশিষ্ট ফটনৰ ভৰ হ'ব এইখিনি ঠিক আছে তাৰ পিছত এইবাৰ চোৱা দিল্লী অনাতাৰ কেন্দ্ৰৰ বিবিধ ভাৰতীৰ পৰা ইমান কিলো হাৰ্টজ কম্পনাংকত অনুষ্ঠান প্ৰচাৰিত হয় এই বিদ্যুৎ চুম্বকীয় বিকিৰণৰ তৰংগ দৈৰ্ঘ্য ল্যামডা উলিয়াব দিছে আৰু কম্পনাংক মানে ফ্ৰিকুৱেন্সি মানে নিউটো দিয়া আছে ল্যামডা উলিয়াব দিছে তো এতিয়া আমি কি কৰো ফ্ৰিকুৱেন্সি মানে কম্পনাংক দিয়া আছে কিলো হাৰ্টছত তো হাৰ্টছত লৈ নিলে 10 কিউবেৰে পূৰণ কৰিব লাগিব আৰু হাৰ্টছ মানে কিন্তু পাৰ সেকেন্ড s-1 তো হাৰ্টছৰ ঠাইত s-1 লিখিব পাৰো তৰংগ দৈৰ্ঘ্য ওয়েভলেন্থ ল্যামডা আমাক উলিয়াব দিছে ঠিক আছে তো এতিয়া তোমালোকে চোৱা ইয়াতে আমাক জানো c ৰ মানটো জানো আমি 3 × 10 to the power 8 মিটাৰ পাৰ সেকেন্ড এতিয়া আমি এটা সূত্ৰ জানো c = নিউ ল্যামডা এতিয়া ল্যামডা = c/নিউ হ'ব ঠিক আছে এফালে পূৰণ আছে এফালে আনিলে কি হ'ব হৰণ হৈ যাব তো এতিয়া তো তোমালোকে চোৱা ইয়াত মানবিলাক বহুৱাই দিলো কাটাকুটা কৰিলে মিটাৰত আহিব তৰংগ দৈৰ্ঘ্যৰ একক কি মিটাৰ তাৰ পিছত এইখিনি পাম আমি এতিয়া মনত ৰাখিবা দশমিক বিন্দুটো আমি ৰাইট সাইডে নিব লাগে একতকৈ ডাঙৰ দহতকৈ সৰু কৰিব লাগে তো কইলে 2.193 কৰিলো যেহেতু 3 ঘৰ দশমিক বিন্দুটো ইফালে নিছো তো সেই কাৰণে ইয়াতে 3 - আমি পূৰণ কৰিছো 10 to the power -3 কাৰণ ৰাইট সাইডে নিলে মাইনাস দিব লাগে আৰু আগৰ পৰা 10 to the power 5 আছে তো কৰিলে এইখিনি পাম আৰু এতিয়া 100 দি পূৰণ কৰিলে আমি এইখিনি পাই যাম ঠিক আছে ওয়ান শট ভিডিওটো চাই কেনে তোমালোকৰ কেনেকুৱা লাগিছে কমেন্ট কৰিবা আৰু যদি তোমালোকে লাষ্টলৈকে ভিডিওটো চাইছা তেতিয়া হলে তোমালোকে কমেন্ট কৰি কেনে জনাবা যে কেনেকুৱা পালা তোমালোকে ভিডিওটো আৰু লগতে